নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি কৰিম ক্লাছ এডভান্স মেথছৰ আৰু ইয়াত আমি লাষ্ট কৰিছিলোঁ কুৱেশ্যন নম্বৰ 5ৰ 5টা কুৱেশ্যন কৰিছিলোঁ। আজি আমি ক্লাছ 9ৰ যিখন এডভান্স মেথছ তাৰ আমি এক্সাৰচাইজ 6.4 কুৱেশ্যন নম্বৰ 6ৰ পৰা কৰিম। আৰু ইয়াত আমাৰ কি দিয়া আছে, আৰৰ মান উলিয়াবলৈ কৈছে যদি আমাৰ গিভেনটো আছে NPR ইকুৱেলছ টু আমাৰ দিয়া আছে 3024 আৰু আমাৰ দিয়া আছে NCR ইকুৱেলছ টু 126 দিয়া আছে। এতিয়া এই ক্ষেত্ৰত আমি জানো যে উই নো ডেট আমি কি জানো NPR ইকুৱেলছ টু ফেক্টৰিয়েল R ইনটু NCR এই বস্তুটো আমি জানো। গতিকে আমি ডাইৰেক্ট বহাই দিওঁ 3024 ইকুৱেলছ টু ফেক্টৰিয়েল R ইনটু আমাৰ এইটো NCR 126 আছে। গতিকে আমি কি কৰোঁ, ফেক্টৰিয়েল R ইকুৱেলছ টু 3024 ডিভাইড বাই 126 বহাম ফেক্টৰিয়েল। এতিয়া আমি ডিভাইড কৰি চাওঁ, ডিভাইড জানে যে 3024ক আমাৰ চাওঁ কেইবাৰ যায় 126 2 12 2 ক'লা 1 2 24 25 0 4 10 5 10 থাকিল 5 এইপিনে থাকিলেগৈ আমাৰ 504 হ'ল। এতিয়া আমাৰ 504ক চাওঁ কেইবাৰ যায় 4বাৰ যাব 4 4 24 ক'লা 2 4 5 48 50। গতিকে আমাৰ কি হ'লগৈ, এইটো কৰিলে আমাৰ কিমান যাব 24 বাৰ যাব 24। এতিয়া আমাৰ ফেক্টৰিয়েল আৰৰ পৰা 24টো আমি পালোঁ, ফেক্টৰিয়েল আৰৰ মানটো পালোঁ 24। এতিয়া আমাৰ উলিয়াব লাগে যে আৰৰ মানটো কিমান হয়। চ' এই ক্ষেত্ৰত আমি এটা ট্ৰিক্স এপ্লাই কৰিম, সেইটো হৈছে আমি জানো যে ফেক্টৰিয়েল 4 ইনটু 12 ইনটু 2 ইনটু 1 ইকুৱেলছ টু আমাৰ 24 4 12 2 24 24 24 মানে ফেক্টৰিয়েল 4 ইকুৱেলছ টু 24। গতিকে আমি ডাইৰেক্ট কি লিখিব পাৰোঁ, ফেক্টৰিয়েল 4 লিখিব পাৰোঁ। ফেক্টৰিয়েল 4 মানে 24। গতিকে আমি ডাইৰেক্ট R ইকুৱেলছ টু দুইফালে ফেক্টৰিয়েল আছে, গতিকে আমি ডাইৰেক্ট আৰৰ ভিতৰটো ইকুৱেলছ টু ভিতৰ হ'ব R ইকুৱেলছ টু 4। গতিকে এই ক্ষেত্ৰত আমাৰ শুদ্ধ এনচাৰটো হৈছে R ইকুৱেলছ টু 4। একেবাৰে ইজি কুৱেশ্যন। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। ইয়াৰ পাছত আমাৰ নেক্সট যিটো কুৱেশ্যন আছে সেইটোত আছে 15জন ছাত্ৰৰ মাজৰ পৰা 4জনীয়ে এটা ছাত্ৰদল কিমান ধৰণে বাছনি কৰিব পাৰি বুলিছে। বাছনি মানে চিলেক্ট কৰিব লাগে, একেবাৰে ইজি হয়। ইয়াত আমাৰ আছে দিয়া আছে মুঠ ছাত্ৰৰ সংখ্যা ইকুৱেলছ টু 15 আৰু বাছনি কৰিব লাগে ছাত্ৰৰ সংখ্যা ইকুৱেলছ টু আমাৰ কিমানজন বাছনি কৰিব লাগে 4জন। এইটো আমাৰ ডাইৰেক্ট ওলাব বাছনি কৰিব লাগে এনেকৈ। নিৰ্ণয় আমাৰ এতিয়া কি বুলি দিছে, বাছনি কিমান ধৰণে বাচিব পাৰি। এতিয়া আমাৰ এই ক্ষেত্ৰত নিৰ্ণয় আমাৰ জোট ইকুৱেলছ আমাৰ কিমান হ'বগৈ 15C4 হ'ব। তাৰমানে যদি ব্ৰেক কৰিলে কিমান হ'ব, ফেক্টৰিয়েল 15 আহিলে, তলফালে আহিলে ফেক্টৰিয়েল 4 আৰু তাৰপিছত ফেক্টৰিয়েল 15 - 4 আহিলে। এতিয়া আমি এইকেইটা ব্ৰেক কৰি চাওঁ কিমান আহে, ফেক্টৰিয়েল 15 4 ইনটু 3 ইনটু 2 ইনটু 1 আহিলে, এইটো এইপিনে 15 চাইকেল থাকিল 11 আহিলে, ওপৰত 15 ইনটু 14 ইনটু 13 ইনটু 12 ইনটু ফেক্টৰিয়েল 11লৈকে কৰোঁ। তলফালে যিহেতু ফেক্টৰিয়েল 11 আছে গতিকে কেঞ্চেল যাব। ইয়াত আমাৰ 4 ইনটু 3 ইনটু 2 ইনটু 1 ইনটু ফেক্টৰিয়েল 11 এইটো আমাৰ কেঞ্চেল কৰিলোঁ। এতিয়া আমাৰ কিমান আহিব 4 দুগুণ 12, এই 12 কেঞ্চেল কৰিলোঁ, 2 7ক 14 7 বাৰ গ'ল। গতিকে আমাৰ কিমান হ'লে 15 ইনটু 7 91। গতিকে আমাৰ কিমান লাগে 15 আৰু 91 মাল্টিপ্লাই কৰিলে হৈ যাব 5 ক'লা 4 9 গুণ 9 4 13 5
1365 1365 গতিকে আমাৰ চাওঁ এনচাৰটো কিমান আছে আমাৰ এনচাৰটো আছে 1365 গতিকে আমাৰ শুদ্ধ উত্তৰ ওলাইছে গতিকে আমাৰ 15জন ছাত্ৰৰ পৰা 4জন ছাত্ৰ আমাক কিমান ধৰণে বাছ চিলেক্ট কৰিব পাৰি 1365 ধৰণে আমি চিলেক্ট কৰিব পাৰোঁ বাছনি কৰিব পাৰোঁ এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 8টো চাওঁ কি আছে ইয়াত আমাৰ কুৱেশ্যনটো দিয়া আছে যে 50জন ছাত্ৰৰ মাজৰ পৰা 3জনীয়া প্ৰতিনিধি দল এটা কিমান ধৰণে বাছিব পাৰি দুটা আমাক কণ্ডিশ্যন দিয়া আছে নাম্বাৰ 1টো দিয়া আছে যে এজন বিশেষ ছাত্ৰক সদায় অন্তৰ্ভুক্ত কৰা হয় আৰু 2 নম্বৰটো দিয়া আছে এজন নিৰ্দিষ্ট ছাত্ৰক কেতিয়াও অন্তৰ্ভুক্ত কৰা নহয় দুটা আমাৰ কণ্ডিশ্যন দিয়া আছে এতিয়া আমাৰ প্ৰথম কথাটো হৈছে যে আমাৰ মুঠ কিমান আছে গিভেনটো আমি লিখিলোঁ মুঠ ছাত্ৰৰ সংখ্যা ইকুৱেলছ টু 50 বাছনি কিমান কৰিব লাগে বাছনি কৰিব লাগে ছাত্ৰৰ সংখ্যা ইকুৱেলছ টু আমাৰ 3জন আমাৰ ছাত্ৰ বাছনি কৰিব লাগে এতিয়া প্ৰথম যিটো আছে এজন বিশেষ ছাত্ৰক সদায় অন্তৰ্ভুক্ত বুলি কৈছে অন্তৰ্ভুক্ত কৰা হয় এতিয়া এই কণ্ডিশ্যনত আমাৰ কি হ'ব যে টোটেল আমাৰ 50জন আছে তাৰে আমাৰ 3জন ছাত্ৰ বাছনি কৰিব লাগে আৰু এজন আমাৰ সদায় থাকে গতিকে এই ক্ষেত্ৰত মুঠ ছাত্ৰ হ'ব এই ক্ষেত্ৰত মুঠ ছাত্ৰ কিমান হ'ব এজনটো আমাৰ ফিক্স থাকিবই গতিকে আমাৰ 50জনৰ পৰা এজনৰ ফিক্স থাকিব গতিকে আমাৰ 50জনৰ পৰা এজন আমি বাদ দি দিলোঁ 49জনৰ পৰা আমি বাছনি কৰিব লাগিব যিহেতু এজনৰ ফিক্স থাকে গতিকে এজন আমি বাদ দিলোঁ এজনৰ ফিক্সকৈ থাকিবই আৰু বাছনি কেইজন কৰিব লাগে বাছনি কৰিবলগীয়া ছাত্ৰ এই ক্ষেত্ৰত বাছনি কৰিবলগীয়া ছাত্ৰৰ সংখ্যা আমাৰ কিমান হ'লগৈ যিহেতু এজনৰ ফিক্স থাকিব সেইজনৰ বাছনি হৈ আছে অলৰেডি চিলেক্ট হৈ আছে গতিকে আমাৰ টোটেল 3জন চিলেক্ট কৰিব লাগে এজনটো আমাৰ চিলেক্ট হৈ আছে অলৰেডি গতিকে আমাৰ কি হ'ব যিজন চিলেক্ট হৈ যায় সেইজন আমি মাইনাছ কৰি দিওঁ গতিকে আমাৰ কেইজন বাছনি কৰিব লাগে 2জনে আমাৰ চিলেক্ট কৰিব লাগে এতেকে 49জন ছাত্ৰৰ পৰা 2জন ছাত্ৰৰ বাছনি কৰাৰ জোট ইকুৱেলছ টু 49C2 তাৰমানে কি হয় ফেক্টৰিয়েল 49 ডিভাইডেড বাই ফেক্টৰিয়েল 2 ইনটু ফেক্টৰিয়েল 49 মাইনাছ 2 ওপৰত আমি 49টো ব্ৰেক কৰি 49 ইনটু 48 কৰি লওঁ ইনটু 47 আহিব ফেক্টৰিয়েল আৰু তলপিনে 2টো ব্ৰেক কৰিলে 2 ইনটু 1 আহিব আৰু এইপিনে আহিব 49 মাইনাছ 2 ফেক্টৰিয়েল 47 কেঞ্চেল গ'ল গতিকে আমাৰ 2 8 24 বাৰ গ'ল গতিকে আমাৰ এনচাৰটো কিমান আহিবগৈ 49 আৰু 24 পূৰণ কৰোঁ 4 6 কলা 3 4 16 17 18 19 2 18 কলা 1 2 8 থাকে 9 6 9 8 17 8 কলা 9 10 থাকে 11 1176 গতিকে আমি চাওঁ এটা এনচাৰ ওলাইছে অৰ্থাৎ এজন ছাত্ৰ যদি আমাৰ সদায় অন্তৰ্ভুক্ত হৈ থাকে তেতিয়াহ'লে আমি 50জন ছাত্ৰৰ পৰা 3জন ছাত্ৰ কেনেদৰে বাচিব পাৰোঁ বুলি যে মেইন কুৱেশ্যনটো আছিলে এজন আমাৰ ফিক্স অলৰেডি হৈয়ে আছে বাছনি হৈয়ে আছে গতিকে টোটেল আমাৰ বাছনি কৰিবলগীয়া ছাত্ৰৰ সংখ্যা হৈছে 49জন তাৰ পৰা মাত্ৰ আমি 2জন চিলেক্ট কৰিব লাগে কাৰণ এজনটো অলৰেডি চিলেক্ট হৈ আছে গতিকে সেইটো আমি কিমান ধৰণে চিলেক্ট কৰিব পাৰোঁ 1176 ধৰণে আমি বাছনি কৰিব পাৰোঁ নেক্সট আমাৰ 2 নম্বৰ যিটো আছে 2 নম্বৰ যে এজন বিশেষ ছাত্ৰ সদায় অন্তৰ্ভুক্ত কৰা নহয় যদি নহয় তেতিয়াহ'লে আমাৰ কি হ'ব এই ক্ষেত্ৰত এজন ছাত্ৰ আমাৰ কেতিয়াও আমাৰ বাছনি কৰা নহয় মানে সিলেকশ্যনত নাহে এজন সদায় গতিকে এই ক্ষেত্ৰত আমাৰ কেনেকুৱা হ'ব যে এজন ছাত্ৰ মুঠ এই ক্ষেত্ৰত মুঠ ছাত্ৰ হ'ব এজন ছাত্ৰ আমাৰ কেতিয়াও নাহে বাছনিত গতিকে আমাৰ মুঠ ছাত্ৰ কিমান হ'ব 50 পৰা যিজন নাহে এজনী বাদ দিলোঁ 50 - 1 49
কিন্তু বাছনি কৰিবলগীয়া ছাত্ৰ 49ৰ পৰা টোটেল এজন ছাত্ৰ নাহে, গতিকে এজন টোটেল যিমানৰ পৰা বাছনি কৰিব লাগে সিমান মুঠখিনিৰ পৰা আমি এজন বাদ দি দিলোঁ, এজন আমাৰ কেতিয়াও নাহে। আৰু কিন্তু বাছনি কেইজন কৰিব লাগে? 3জন কৰিব লাগে, সেইটো আমাৰ 3জনে কৰিব লাগিব। গতিকে আমাৰ এই ক্ষেত্ৰত 49জন ছাত্ৰৰ পৰা 3জন হ'ব, 3জন ছাত্ৰ বাছনি কৰাৰ জোট ইকুৱেলছ আমাৰ 49C3 হ'বগৈ। আৰু এই ক্ষেত্ৰত যদি আমি কেলকুলেশ্যনটো কৰোঁ তেতিয়াহ'লে আমাৰ চাওঁ কিমান লাগে 49 ফেক্টৰিয়েল 49 ডিভাইডেড বাই ফেক্টৰিয়েল 3 ইনটু ফেক্টৰিয়েল 49 মাইনাছ 3। এতিয়া আমাৰ কিমানলৈকে যাব 49 ইনটু 48 ইনটু 47লৈকে লওঁ ফেক্টৰিয়েল 46, কাৰণ তলপিনে ফেক্টৰিয়েল 46 ল'ব 3 ইনটু 2 ইনটু 1 আহিব ফেক্টৰিয়েল 3 বেক কৰিলে, আৰু এইপিনে আহিলে 46 ফেক্টৰিয়েল 46 ফেক্টৰিয়েল 46 কেঞ্চেল কৰিলোঁ, 3 দুগুণ 6 6 8 গুণ 48। গতিকে আমাক কিমান লাগে 49 ইনটু 8 ইনটু 47 হ'লগৈ। গতিকে এইকেইটা যদি আমি মাল্টিপ্লাই কৰোঁ কিমানলৈ চাওঁ 49 ইনটু 8 8 72 ক'লা 7 8 32 39 392 লগত আমাৰ কিমান আছে 47 আছে, 7 দুগুণ 14 4 ক'লা 7 দুগুণ 63 64 4 ক'লা 6 7 দুগুণ 21 21 6 27 4 দুগুণ 8 4 দুগুণ 14 ক'লা 3 4 দুগুণ 12 13 14 15 4 8 12 2 ক'লা 1 7 13 14 4 ক'লা 1 5 7 8 1 18424 18424 আমি চাওঁ এনচাৰটো ওলাইছে নাই? এই ক্ষেত্ৰত আমাৰ এনচাৰটো চাওঁ ওলাইছে নাই 18424 আমাৰ এনচাৰটো ওলাইছে। গতিকে আমাৰ এজন ছাত্ৰ যদি আমাৰ কেতিয়াও নাহে তেতিয়াহ'লে আমাৰ মুঠ ছাত্ৰ আমাৰ ল'ব লাগিব 49জন, নহা ছাত্ৰজন আমি বাদ দিব লাগিব বাছনি কৰাৰ পৰা, আৰু কিন্তু আমি বাছনি যিকেইজন আহে তাৰ পৰা আমি 3জনে বাছনি কৰিব লাগিব। গতিকে আমি 49জন ছাত্ৰৰ পৰা 3জন ছাত্ৰক বাছনি কৰা জোটটো আমাৰ কিমান হ'ব 49C3। এইটো আমি কেলকুলেশ্যন কৰাৰ পাছত আমি পালোঁগৈ 18424। গতিকে এই ক্ষেত্ৰত আমাৰ শুদ্ধটো এইটো হৈছে 18424, এইটো আমাৰ ইয়াৰ শুদ্ধ এনচাৰটো। নেক্সট আমাৰ আছে যে 13জন খেলুৱৈৰ মাজৰ পৰা 11জনীয়া কেইটা বিভিন্ন দল গঠন কৰিব পাৰি যদি অধিনায়কজনত কোনোটো দলৰ পৰা বাদ দিব নোৱাৰি। এতিয়া আমাৰ টোটেল আছে খেলুৱৈ 13জন, আৰু আমাৰ কিমানজন আমাৰ চিলেক্ট কৰিব লাগে 11জনীয়া কেইটা বিভিন্ন দল গঠন কৰিব পাৰি বুলি দিছে যদিহে অধিনায়কজনক কোনোটো দলৰ পৰা বাদ দিব নোৱাৰি বুলি দিছে। এতিয়া আমাৰ ইয়াত প্ৰথমতে লিখি লওঁ দিয়া আছে মুঠ খেলুৱৈ ইকুৱেলছটো আমাৰ কিমান আছে 13, আৰু আমাৰ কিমান আছে বাছনি কৰিবলগীয়া খেলুৱৈ ইকুৱেলছ আমাৰ কিমান আছে 11। এতিয়া আমাৰ কুৱেশ্যনটোত এটা কণ্ডিশ্যন দিয়া আছে, কণ্ডিশ্যনটো হৈছে যে অধিনায়কজন মানে যদি কেপ্টেইনজনক কোনোটো দলৰ পৰা বাদ দিব নোৱাৰি। যিহেতু অধিনায়কজন স্থান সদায় থাকে, যিহেতু অধিনায়কজনৰ স্থান সদায় থাকে মানে সদায় অধিনায়কজন থাকিবই, কেপ্টেইনজন বাদ দিব নোৱাৰি। এতেকে মুঠ বাছনি বাবে খেলুৱৈ মুঠ বাছনিৰ বাবে খেলুৱৈ ইকুৱেলছ আমাৰ কিমান থাকিবগৈ বাছনি কৰাৰ বাবে খেলুৱৈ কিজন থাকিবগৈ 13জন। তাৰ পৰা আমাৰ অধিনায়কজন ফিক্স হৈ আছে, গতিকে সেইজন আমি বাদ দিওঁ। গতিকে আমি 12জনৰ পৰা আমি বাছনি কৰিব লাগিব, আৰু বাছনিৰ বাবে খেলুৱৈ আছে 12জন, আৰু বাছনি কৰিবলগীয়া খেলুৱৈ ইকুৱেলছ আমাৰ কিমান আছে টিমটোত আমাৰ 11জন আছে, তাৰে অধিনায়কজন আমাৰ ফিক্স হৈ আছে। গতিকে আমাৰ কেইজন বাছনি কৰিব লাগিব বাকী 10জন বাছনি কৰিব লাগিব। গতিকে 11ৰ পৰা 1টো আমি বাদ দিলোঁ 10 হ'ল। গতিকে আমাৰ কি হ'লগৈ টোটেল এতিয়া আমাৰ 12জন আছে, তাৰ পৰা আমি 10জন খেলুৱৈ আমি বাছনি কৰিব লাগিব। এতেকে
মই ডাইৰেক্ট লিখিছোঁ নিৰ্ণয় জোঁট বাছনি কৰিব লাগে গতিকে জোঁটৰ কথা আহিব 12জনৰ পৰা আমি কিমানজন বাছনি কৰিম 10জন বাছনি কৰিম গতিকে আমাৰ কি আহিব ফেক্টৰিয়েল 12 তলপিনে আহিব ফেক্টৰিয়েল 10 ফেক্টৰিয়েল 12 মাইনাছ 10 আহিলে গতিকে ওপৰটো ব্ৰেক কৰক 12 ইনটু 11 ইনটু ফেক্টৰিয়েল 10 আহিলে তলপিনে ফেক্টৰিয়েল 10টো ফিক্সকৈ ৰাখোঁ আৰু এইটো পিনে আহিলে ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 10 ফেক্টৰিয়েল কেঞ্চেল কৰিলোঁ 12 ইনটু 11 ডিভাইডেড বাই এইটো 2 আহিলে ফেক্টৰিয়েল 2 মানে 2 আহিব 2 × 12 66 অৰ্থাৎ আমি 66 ধৰণে আমি খেলুৱৈ বাছনি কৰিব পাৰোঁ এই ক্ষেত্ৰত গতিকে ইয়াৰ আমাৰ এনচাৰটো ওলাইছে গতিকে এইটো হৈছে আমাৰ এনচাৰটো 66